বাদল হত্যাকাণ্ডৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ হাজাৰ হাজাৰ পুৰুষ মহিলাৰ নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত ডুমডুমিয়া আৰক্ষীৰ পহৰা চকীৰ এলেকাধীন পটিয়া চাপৰিত যোৱা 30 জুনত জুৱেৰ আলী চিটি উৰফে বাদল নামৰ এজন ব্যক্তিক দিন দুপৰতে হত্যা কৰিছিল। আজি 5 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আজি বাদলৰ হত্যাৰ ন্যায় বিচাৰি 5 শতাধিক লোকে ডুমডুমিয়া আৰক্ষীৰ পহৰা চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বদোদৰাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কিন্তু আমি দেখিব বিচাৰিছোঁ আজিৰ ভিতৰত কি কৰে আপোনালোকে কৰিব। আজি 4-5 দিন হৈ গ'ল, আপোনালোকে একো একশ্যন লোৱা নাই। 3টা বাচ্চা দেউতা হাৰা হৈছে, এনেকুৱা কম বয়সীয়া মহিলা যে হাজবেণ্ডটো যে এনেকৈ দিন দুপৰীয়া যে কোবাই মাৰিছে, আপোনালোকে কি ক'ব এইটো? আমি যদি নিজে কিবা কৰোঁ, একশ্যন লওঁ, তেনেহ'লেতো আইনে আমাক নেৰে। কেতিয়া এতিয়া কি কৰি আছে আইনেতো একো কৰা নাই। 4-5 দিন হৈ গ'ল, আমিতো একো দেখিব পৰা নাই। কি একশ্যন লৈ আছে, কি কৈ আছে? এইটো কথা হয় নেকি? আপোনালোকে এতিয়া কি বিচাৰে? কিমান সময় লাগে যে ইয়াতে আসামী এতিয়ালৈকে ধৰিব পৰা নাই? কোঠতকৈ কোঠত চাটি দিব লাগে, নহ'লে আইনে আমাৰ হাতত দি দিয়ক। আমি কি কৰিব লাগে? আমি কৰিম নিজে। তিনি তাৰিখে আমি সেই দুদিনৰ ভিতৰতে যিখিনি আমি কৰিব লাগে লিগেল ইনভেষ্টিগেশ্যন কৰিব সেইখিনি আমি কৰি আছোঁ। আৰু আপোনালোকক মই সেইটোৱে জনাব বিচাৰোঁ, ৰাইজকো সেইটোৱে জনাইছোঁ যে সেই কেছটোততো যিহেতু চাবলগীয়া কাৰণ সেই দুটাক আমি নিশ্চয় কৰিবলৈ যত্ন কৰি আছোঁ। ৰাইজে কিন্তু আশা কৰিছিলে অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব। আমিও আশা কৰিছোঁ এইটো সোনকালেই হ'ব। এতিয়া হয়তো আপুনি মনোবৈজ্ঞানিক এটা বস্তু এটা লাগিব, তাতে এনালাইচিছ এটা লাগিব। এনেইতো আপুনি জানেই যে আমাৰ নগাঁৱত ড্ৰাগছকে আদি কৰি পেলাই এই সমস্যাবিলাক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল আমি একচুৱেলি ড্ৰাগছৰ সমস্যা বা এনেকুৱা ধৰণৰ সমস্যা অকল পুলিচে সমাধান কৰিব নোৱাৰে। এৱাৰনেছ প্ৰগ্ৰেম কৰি পেলাই উদাহৰণস্বৰূপে যদি ড্ৰাগছৰ কথাই সেই ড্ৰাগছৰ পৰাই বাকীবিলাক সৰু সুৰা চুৰি, তাৰপিছত সমাজৰ টকাইটি সেইবিলাক হৈ আছে। এই ড্ৰাগছৰ সমস্যাটো অকল ছাপ্লাই ছাইডটো পুলিচে কণ্ট্ৰল কৰে, যোগান ছাইড। আৰু আপুনি ড্ৰাগছ যদি কণ্ট্ৰল কৰিব খোজে তেতিয়াহ'লে ডিমাণ্ড ছাইডটো নাইকিয়া কৰিব লাগিব। ডিমাণ্ড ছাইড মানে যোনে ড্ৰাগছ খায় তেওঁলোকক বুজাব লাগিব। কাৰণ ড্ৰাগছ খোৱাৰ পিছত মানুহজনৰ দুটাই তাৰ নিশ্চিত তাৰ ৰিজাল্ট হ'ব। এটা আইডাৰ তেওঁ 3-4 বছৰ পাৰ্টে কৰি মৰিব, নহ'লে তেওঁ জেলত থাকিব। গতিকে সেই বস্তু খোৱাৰ পিছত যে সেই দুটা ৰিজাল্ট আছে, বেলেগ ৰিজাল্টটো নাই তাতে। গতিকে সেই আমি বুজাব পাৰিব লাগিব ছাত্ৰ ছাত্ৰী। আৰু তেতিয়াই ড্ৰাগছৰ সমস্যা সমাধান হ'লে একচুৱেলি বহুত সমস্যা সমাধান হৈ যায় সৰু সৰু Kita